হেল্ল' এভৰিৱান, আজি আচলতে মই ছেশ্যন এটা দিবলৈ আহিছিলোঁ আৰু মই যেতিয়া ছেশ্যনটো দি আছোঁ মই যি ভিজুৱেলাইজ কৰিছোঁ তেখেতক মই সেই কথাখিনি যেতিয়া কৈছোঁ তেখেতে একদম গোটেই কথাখিনি একচেপ্ট কৰিছে। মই দেখি পাইছিলোঁ যে তেওঁৰ অকণমান ব্লেক মেজিক এটা আছে। ব্লেক মেজিক মানে অকণমান নিগেটিভ এনাৰ্জি এটা আছে তেখেতৰ গাত, কিন্তু মই দুৰ্গা মাকো দেখি পাইছোঁ যে দুৰ্গা মায়ে তেওঁক ব্লেছিংছ দিছে আৰু বিৰাট ধুনীয়াকৈ এপাহ ফুলত বাটাৰফ্লাই পৰি থকা দেখা পাইছোঁ। তেওঁ উইচ কাম ট্ৰু হ'বলৈ গৈ আছে আৰু দেখি পাইছোঁ মই যে তেওঁ শ্ব'ৰুমত আছে, তেওঁ গাড়ী কিনিছে, সেইটো মই দেখা পাইছোঁ। কিন্তু তেওঁ আজিলৈকে মোক এবাৰো কোৱা নাই, যিহেতু মই তেওঁক প্ৰথমবাৰ লগ পাইছোঁ। কিন্তু মই যেতিয়া ক'লোঁ যে আপুনি গাড়ী ল'ব গৈ আছে নেকি, তেওঁ লগালগ একচেপ্ট কৰিছে, হয় আপুনি কেনেকৈ গম পালে, আৰু কথাখিনি সঁচা নে মিছা তেওঁৰ মুখেৰে আপোনালোকে শুনিব। অলপ পিছত মই দেখুৱাই আছোঁ। তাৰপিছত বহুত ভাল লাগিলে আজি ছেশ্যনটো কৰি পেলাই। মইতো কমপ্লিটলি শুয়ে গ'লোঁ। তাৰপিছত উঠি পেলাই মই সুধিছোঁ তেওঁক যে কি দেখি পালে, কি ক'ব। তাৰপিছত তেওঁ কৈছে মোক যে তোমাৰ এনেকৈ শ্ব'ৰুমত সোমোৱা, মানে মোক দেখিছে আৰু মই গাড়ীৰ চাবি মোক দি আছিলে। তাৰপিছত মইতো শ্বক হৈ গ'লোঁ, আৰু এইটো জুলাই মাহত যিহেতু আমাৰ ছুটী এতিয়া। তাৰপিছত মই ভাবি আছিলোঁ কিবা এটা নিউ স্কিল শিকিম, গাড়ী ল'ম আৰু তাৰপিছত ড্ৰাইভিং শিকিম। তাৰপিছত মইতো শ্বক হৈ গ'লোঁ, তেওঁ মোক শ্ব'ৰুমত যোৱা দেখিছে। তাৰপিছত মোৰ আছিলে, কিন্তু মই তুমি প্লেন কৰি থৈছিলা গাড়ী প্লেনটো মই প্লেন কৰি আছিলোঁ যে মই ল'ম আৰু ড্ৰাইভিঙে শিকিম। চ' শ্বকড আৰু কেনেকৈ তাই গম পালে সেইটোৱে আৰু। কিন্তু বহুত ভাল লাগিল ছেশ্যনটো কৰি, বহুত ভাল, একদম মাইণ্ডটো একদম ফ্ৰেছ লাগিছে। আগতে একদম ভাৰী কিবা এটা লাগি আছিলে, ছেশ্যন লোৱাৰ পিছত একদম হালকা ৰিলেক্স ফিল কৰিছোঁ, বহুত ভাল লাগিলে। থেংক ইউ।